জলেশ্বৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত চেংপাতা গাঁৱৰ ভাৰত ইটাভাটা আৰু লাঠিমা গাঁৱৰ এটা ইটাভাটা হৈছে নয়ন ইটাভাটা। এই দুটা ইটাভাটাত আমি দেখিবলৈ পাইছো যোৱা এসপ্তাহৰ মাজত দুটাকৈ হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে। এটা হৈছে ভাৰত ইটাভাটাত এজন 14 বছৰীয়া নাবালকক শিশু শ্ৰমিকক ব্যৱহাৰ কৰি তাতে কৰ্মত নিয়োজিত কৰিছিল আৰু সেই ইটৰ তলত পৰি সেই নাবালক শিশুজনৰ মৃত্যু হয়। তাৰপিছত আপোনাৰ হৈছে নয়ন ইটাভাটাত এজন 14 বছৰীয়া নাবালিকা ছোৱালীক দুজন পাখণ্ডই ধৰ্ষণ কৰে। এনেকুৱা ধৰণৰ ঘটনা বৰ্তমান জলেশ্বৰ বিধানসভা সমষ্টিৰ ইটাভাটাসমূহত চলি আছে। অত্যন্ত নিৰ্লজ্জ এটা ঘটনা। এনেকুৱা ধৰণৰ ঘটনা হ'ব নালাগিছিল, কাৰণ গোৱালপাৰা জিলা প্ৰশাসনে যিমান তদাৰকী ব্যৱস্থা ল'ব লাগিছিল সিমান ব্যৱস্থা লোৱা নাই। ওচৰতে আছে বগুৱান আৰক্ষী থানা আছে, সেই আৰক্ষী থানাৰ পৰাও কোনো ধৰণৰ বিহিত ব্যৱস্থা ল'ব পৰা নাই। এনেকুৱা ধৰণৰ ঘটনা কিয় সংঘটিত হ'ল, এই সন্দৰ্ভত আমি আম আদমি পাৰ্টিৰ পৰা দৃষ্টি নিক্ষেপ কৰিছো। আজি এই দুটা ঘটনাৰ উপযুক্ত তদন্ত বিচাৰি মাননীয় জিলা আয়ুক্ত গোৱালপাৰা মহোদয়ক এখন মেমৰেণ্ডাম অভিযোগ পত্ৰ দাখিল কৰিলো। এই অভিযোগ পত্ৰৰ জৰিয়তে আমি দাবী উত্থাপন কৰিছো যে সেই নিহত শিশু শ্ৰমিকৰ পৰিয়ালক 50 লাখ টকাৰ ক্ষতিপূৰণ দিব লাগে আৰু যিটো ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে এই ঘটনাৰ উচিত তদন্ত কৰি দোষীক উপযুক্ত শাস্তি বিহিব লাগে আৰু কাঠফুলাৰ দৰে গঢ়ি উঠা সেই ইটাভাটাৰ বিলাকৰ আচলতে অনুজ্ঞাপত্ৰ আছে নে নাই সেইটো ভালকৈ চালি জাৰি চাই, যদি কোনোবা ডকুমেণ্টছ বা যিটো ক্ৰাইটেৰিয়া ফিল আপ কৰিব লাগে সেইটো যদি কম আছে সেইবোৰ চালি জাৰি চাই অবৈধভাৱে চলাই থকা ইটাভাটাবোৰ অতি সোনকালে বন্ধ কৰিব লাগে। কাৰণ এই ইটাভাটাবিলাকে জলেশ্বৰ সমষ্টিত এটা প্ৰদূষণৰ সৃষ্টি কৰিছে। এই প্ৰদূষণৰ ফলত মানুহৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ সৃষ্টি হৈছে, সেয়া আমি দেখিব পাৰিছো। গতিকে আপোনালোকৰ জৰিয়তে গোৱালপাৰা জিলা প্ৰশাসনক অনুৰোধ জনাইছো, অসমৰ মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো, অতি সোনকালে এই জলেশ্বৰ বিধানসভা সমষ্টিত থকা ইটাভাটাসমূহক আপোনালোকে ভালকৈ তদন্তৰ আওতাত আনি সিহঁতৰ উপযুক্ত নথি পত্ৰবোৰ পৰীক্ষণ কৰিব লাগে আৰু এই ভিকটিম দুটা পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দি দোষীক উপযুক্ত শাস্তি বিহিব লাগে। ঠিক আছে।